হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ ইউটিউব চেনেলত এটা হায়েষ্ট ভিউজ যোৱা ভিডিঅ' আছে, হোম টুৰৰ ভিডিঅ' আছে। সেই ভিডিঅ'টোতে হায়েষ্ট ভিউজ গৈছে। তো সেই ঘৰটোক লৈ বহুতে কমেণ্ট কৰে যে আপুনি কি হোম লোন পাইছিল নেকি, বা আপোন ঘৰ স্কিমত আপুনি লোন লৈছিল নেকি, সেনেকুৱা সুধি থাকে। একচুৱেলি সেই ঘৰটো মোৰ নহয়, সেইটো মই জাষ্ট ৰিভিউৰ কাৰণে হোম টুৰৰ কাৰণে বনাইছিলোঁ, ভিডিঅ'ৰ কাৰণে। তো সেই ঘৰটো মোৰ নহয়। তো যিয়ে নহওক, মোৰ ঘৰটো আপোনালোকক আগতে এটা ভিডিঅ'ত মই দেখাইছোঁৱে, কিন্তু বৰ্তমান মোৰ ঘৰটো আপোনালোকক দেখাম। তো এতিয়া মই যিটো বনাই আছোঁ, 2টা ৰুমৰ সৰুকৈ একদম, তো সেইটোত আছোঁ। তো ইয়াৰ পৰা মোৰ পুৰণি যিটো আছাম টাইপ ঘৰ, যিটো বৰ্তমান মই আছোঁ, সেইটো দেখাই আছোঁ। ৰ'ব, তো চাওক, এইটো হৈছে আমাৰ পুৰণি নহয়, এইটো হৈছে আমাৰ বৰ্তমান আছাম টাইপ ঘৰটো এইটো। আৰু এইটো হৈছে ভঁৰাল। আজিকালি প্ৰায় এনেকুৱা ভঁৰাল নাথাকে মানুহবিলাকৰ। তো মই এই ঘৰটোৰ পিছত দেখাই আছোঁ। প্ৰথমতে মই বৰ্তমান যিটো ঘৰত থাকোঁ সেই ঘৰটো দেখাই আছোঁ। চাওক, এইটো হৈছে আছাম টাইপৰ ঘৰ, আৰু এইটো হৈছে আছাম টাইপৰ ভঁৰাল। তাৰমানে অসমৰ আগৰ ভঁৰালবোৰ এনেকুৱা আছিল। আজিকালি দলি বা বস্তাৰ সেনেকুৱা কিনিব পায় ন, তো সেনেকুৱা লৈ মেক্সিমামে। এইটো হৈছে ভঁৰাল। এইটো ভাঙা যাব দিয়কচোন, সেই ঘৰটো কমপ্লিট হৈ গ'লে। তো যিয়ে নহওক, তো এইটো হৈছে মই বৰ্তমান য'ত থাকোঁ। মোৰ ৰুমটো ইনডিচিপ্লিন হৈ আছে, ভিতৰটো বাৰু নেদেখাওঁ। এইটোও একদম একচুৱেল আছাম টাইপ ঘৰ নহয়। আছাম টাইপ হ'বলৈ হ'লে কি, আগতে আৰু মাটি খেৰৰ ছাল সেনেকুৱা সেইটো আৰু অসমৰ আৰু ঘৰ। তো এইটো হৈছে মোৰ ৰুম। তো ৰুমটো এনেই অলপ দেখাই দিছোঁ, একদম খেলি মেলি হৈ আছে। আঁঠুৱাখন সেনেকুৱা ফিক্স আঁঠুৱা আৰু। তো যিয়ে নহওক, এইটো হৈছে মোৰ ৰুম। তো এই ৰুমটোত মই থাকোঁ বুলি। আৰু এইফালে এনেকৈ বাহিৰত যাব পাৰে। আৰু এইফালে এইখন হৈছে বাৰাণ্ডা। সেইটো এটা ৰুম, ইয়াতে 3টা ৰুম আছে। তো এইখিনি পকী, এইখিনি মাটি। তো এইফালে দেখাই দি আছোঁ। ইফালে অলপ আনডিচিপ্লিন হৈ আছে আৰু এইবিলাক। ইফালে বাথৰুম, দমকল। তো যিয়ে নহওক, আৰু পিছফালৰ পৰা সিফালে আমাৰ নঙলাটো। তো এইফালেৰে যাওঁ, পিছফালৰ পৰাই যাওঁ। তো গাঁৱত আৰু এনেকুৱাই পৰিৱেশটো আমাৰ। এইফালে হৈছে আমাৰ যিটো ৰাস্তা ঘৰত সোমাই, সেইটো খুব দীঘল। তাৰ পৰাহে আমি বেলেগত যোৱা ৰাস্তাবিলাক। আৰু ইফালে ওচৰতে এটা নামঘৰ আছে, আৰু এইটো হৈছে নামঘৰৰ পুখুৰী। তো যিয়ে নহওক, তো এইবাৰ ৰাস্তাৰ পৰা, সন্মুখৰ পৰা আমাৰ ঘৰটো দেখিবলৈ এনেকুৱা। কেমেৰা কোৱালিটিটো মোৰ বেয়া হৈ গৈছে, সেইকাৰণে ঘৰটো মানে ভিডিঅ'টো অলপ ধোঁৱা দেখা হয়। তো সেইটো কম্প্ৰমাইজ কৰিব লাগিব আৰু। তো এইটো হৈছে মোৰ নতুনকৈ বনাই থকা ঘৰটো, 2টা ৰুমৰ। তো এতিয়া বৰ্তমান টিং দি থৈ দিছোঁ, বাকী পিছত হৈ যাব আৰু লাহে লাহে। তো এইটোৱে আৰু চিম্পল। তো সেই ঘৰটো মোৰ নহয় বাৰু, তেনেকুৱা ঘৰ বনাব পৰা কেপাচিটি বৰ্তমান মোৰ নাই। তো এইটো হৈছে মোৰ কাৰেণ্ট বনাই থকা ঘৰটো। চাওক, আৰু এইফালে পথাৰ, ধানবিলাক কাটা হৈ গৈছে। তো ঘৰটো এইটোৱে। বাকী এইটো হৈছে মোৰ পেট, মেকুৰী। তো মোৰ পিছে ঘূৰি ফুৰে, নাম ইয়াৰ গুলি। তো এতিয়া মই জাষ্ট আহি পালোঁ, তো কিবা খাব লাগে তাক। মই ভাত খালে সিও খাব। তো পূৰা পিছে ঘূৰি আছে আৰু গলি। তো যিয়ে নহওক, এইটোৱে মোৰ ঘৰটো। কেনেকুৱা লাগিছে কমেণ্টত জনাব। ভিডিঅ' কোৱালিটিটো একদম ধোঁৱা আহিছে। কেমেৰাটোতো মই মুচিছোৱে বাৰু, ইণ্টাৰনেল প্ৰচেছৰ কোৱালিটিয়ে বেয়া হৈ গৈছে চাগে, সেইকাৰণে ভিডিঅ'বিলাক ইমান ভাল নহা হৈছে আজিকালি। বহুত ভিডিঅ' কৰা গ'লতো। আৰু এইখন মোৰ বাইকখন, বাকী এইটোতো ভঁৰালটো, এই বাইকখন। তো যিয়ে নহওক, ৰিয়েল আছাম টাইপ হাউচটোৰ হোম টুৰ চাই কেনেকুৱা লাগিল, হাউচটোৰ হোম টুৰ যিয়ে আৰু। তো এইটো হৈছে মোৰ মাটিৰ ঘৰ, বৰ্তমান মই থাকোঁ আৰু। তো বহুতে ভাবি থাকে সেই ঘৰটো মোৰ বুলি পিনে, একচুৱেলি সেই ঘৰটো মোৰ নহয়। তেনেকুৱা ঘৰ বনাব পৰা বৰ্তমান মই সমৰ্থ হোৱা নাই। তো যিয়ে নহওক, ভিডিঅ'বোৰ চাই দিব। এডিআৰি ভিডিঅ'বিলাকহে চাই মানুহে। তো যিয়ে নহওক, মই স্পেচিফিক টপিক বুলি ভিডিঅ' নিদিওঁ আৰু। যি পাওঁ, যি ঘটে চব এটা চেনেলতে দিম আৰু। দুটা চেনেল চলাই ভাল নহয় নোৱাৰোঁ দুটা চলাই থাকিব। বহুত কষ্ট কৰি কিনে এইটো মনেটাইজ কৰিলোঁ। তো যিবিলাক কণ্টেণ্ট, যি ঘটনা ঘটিব, মানুহ এজনেতো, তো এটা চেনেলতে যাব। যিয়ে ভিডিঅ', চাকৰিৰ ভিডিঅ' হ'লেও এটা চেনেলতে যাব, ব্লগিং ভিডিঅ' হ'লেও এটা চেনেলতে যাব। কাৰণ মানুহ এজন, চেনেল 2টা কৰি কি হ'ব।
তো যেন হওক ধন্যবাদ। এইটোৱে মোৰ ঘৰটো। এই চাওক বাকী ফুলবিলাক কেনেকুৱা লাগিছে ক'ব ইয়াৰ পৰা। এইয়া ধন্যবাদ।